কালি এটা সংবাদ গোষ্ঠীত দেখা গৈছে যে এআইইউডিএফ দল কংগ্ৰেছৰ লগত চামিল হ'ব। সম্পূৰ্ণ ভিত্তিহীন আৰু মনে সজা বাতৰি কৰবাত প্ৰচাৰ হৈছে। এই বাতৰিসমূহ আমি এআইইউডিএফ দলে যোৱা নিশাই আমি নস্যাৎ কৰিছোঁ। একেটা সময়তে দেখা গৈছে যে কংগ্ৰেছ দলৰ যি তেওঁলোকৰ ফেচবুক হেণ্ডেল বা যুৱ কংগ্ৰেছৰ যি ফেচবুক হেণ্ডেল, তাতে আমাৰ দলৰ পৰা বহিষ্কৃত নিলম্বিত বিধায়ক জাকিৰ হুছেইন লস্কৰক বিজেপিৰ লগত হলিগলি কৰি থকা ফটোসমূহ শ্বেয়াৰ কৰি তেওঁলোকে কৈছে যে বিজেপিৰ বি টিম কিমান এআইইউডিএফ বিজেপিৰ বি টিম, যাৰ কাৰণে এআইইউডিএফৰ বিধায়ক হেৰি লৈ গৈছে। তেওঁলোকে মনত ৰখা উচিত, যোৱা 2024 চনতে আজিৰ পৰা 1 বছৰতকৈ অধিক দিন পূৰ্বে জাকিৰ হুছেইন লস্কৰক আমি নিলম্বন কৰিছোঁ দলৰ পৰা। আমি নিজামুদ্দিন চৌধুৰীক আমি নিলম্বন কৰিছোঁ আৰু আমি ইতিমধ্যে সুজামুদ্দিন লস্কৰকো আমাৰ দলৰ পৰা ইতিমধ্যে চকজ দি থোৱা হৈছে। আৰু নতুনকৈ যিটো বিষয় আপোনালোকে কৈছে, এই বিষয়টো আমাৰো দৃষ্টিগোচৰ হৈছে। নিশ্চিতভাৱে দলৰ মজিয়াত আলোচনা কৰি তাৰ যি সিদ্ধান্ত হয় দলৰ উচ্চ পৰ্যায়ত ক্ষমতাসম্পন্ন কমিটিয়ে নিশ্চিতভাৱে কৰিব।